জাতীয় অৰ্থনীতি সবল হলেহে এটা জাতি শক্তিশালী ৰূপত গঢ় লৈ উঠে। জাতীয় অৰ্থনীতিয়ে এটা জাতিক গতিশীল ৰূপ প্ৰদান কৰে। যি জাতিৰ জাতীয় অৰ্থনীতি সবল নহয়, যি জাতিৰ জাতীয় অৰ্থনীতিৰ পৰিচালনাৰ দিশটো বহিৰাগতৰ হাতত নিয়োজিত হৈ থাকে, সেই জাতিয়ে কেতিয়াও গতিশীল ৰূপ লাভ কৰিব নোৱাৰে। সেই জাতিৰ জাতীয় জীৱন অন্ধকাৰচ্ছন্ন হৈ পৰে। এনে এক ভয়ংকৰ দিশে আমাৰ জাতিটো ধাবিত হোৱাৰ সময়তে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। পথাৰো আমাৰ, বজাৰো আমাৰ। এই নীতিৰেই অৰ্থনৈতিক ভেটি সবল কৰাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ জীৱনৰ পৰাই আহৰণ কৰিছে শিক্ষা আৰু অভিজ্ঞতা। ছাত্ৰ জীৱনতে বজাৰ গঢ়ি তোলাৰ এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। এয়া চাওকচোন কেনেকৈ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বজাৰ গঢ়ি তুলিছে। বিদ্যালয়খন হ'ল তেজপুৰৰ দাঁতিকাষৰীয়া নগাঁও জিলাৰ কলিয়াবৰৰ। পাঠ্যপুথিৰ জ্ঞানৰ লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে ব্যৱসায়িক দৃষ্টিভংগী, অৰ্থনীতি আৰু স্বাৱলম্বনৰ প্ৰশিক্ষণ লাভ কৰিব পাৰে, সেই উদ্দেশ্যৰে কলিয়াবৰ বেঙেনাআটি আদৰ্শ মজলীয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠিত কৰে এক বিশেষ বজাৰ, য'ত ছাত্ৰ ছাত্ৰীসকলে নিজে শাক পাচলি আৰু ঘৰত তৈয়াৰী বিভিন্ন সামগ্ৰী বিক্ৰী কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে লাভ লোকচান আৰু বেচা কিনাৰ ব্যৱহাৰিক জ্ঞান অৰ্জন কৰে। এই বিশেষ বজাৰখনত বিক্ৰেতাৰ ৰূপত ছাত্ৰ ছাত্ৰী আৰু ক্ৰেতাৰ ৰূপত স্থানীয় ৰাইজ উপস্থিত থাকে। এই সন্দৰ্ভত কলিয়াবৰ বেঙেনাআটি আদৰ্শ মজলীয়া বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় শুনকচোন। শ্ৰী গলিন বসুমতাৰী। মই এয়া বজাৰ খুলিছোঁ। মই জোখ মাখৰ বস্তু গম পাবলৈ আৰু বিক্ৰী কৰিবৰ কাৰণে মানে ডাঙৰ হ'লে পাৰিম, সেইটো কাৰণে। মই এইটো ৰঙালাও আনিছোঁ, কঁঠাল আনিছোঁ, নেমু, আম, জলকীয়া, ঢেকীয়া ইত্যাদি। ভালে লাগিছে, ভালে লাগিছে। অঁ, ভালে লাগিছে। পাৰিছোঁ, যেনিবা জোখ মাখ কৰিবলৈ, গোটা বস্তুখিনি কাটি পেলাই জোখ মাখ কৰিবলৈ, আলু এইবিলাক কেজি হিচাপ। মোৰ নাম আকাশ বিশ্বাস। আজি মানে স্কুলৰ অনুষ্ঠানৰ কাৰণে ছাৰ বাইদেৱে কৈছে বজাৰ পাতিব, সেইকাৰণে সামগ্ৰীবোৰ লৈ আহিছোঁ। তুমি কি সামগ্ৰী আনিছা? মই নেমু টেঙা আনিছোঁ, ঢেকীয়া আনিছোঁ, কঁঠাল আনিছোঁ। সৰ্বশিক্ষা মানে নিৰ্দেশ মৰ্মে ভাৰতীয় ভাষা গ্ৰীষ্মকালীন যিটো শিবিৰ, সেই শিবিৰৰ দ্বিতীয় কাৰ্যসূচী যিটো আছিলে বজাৰ আৰু যান বাহন নিয়ন্ত্ৰণ বা নিয়ম নীতি এইবিলাক মানে ল'ৰা ছোৱালীক শিকোৱা। আমি আজি বেঙেনাআটি আদৰ্শ মজলীয়া বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু SMC লগতে ৰাইজ চবেই মিলি আমি এখন আদৰ্শ হিচাপে বজাৰ এটা ল'ৰা ছোৱালীৰ মাজত ৰাখিছোঁ। ইয়াত ল'ৰা ছোৱালীবিলাকে যোৱাকালি আমি তেওঁলোকক কি আনিব পাৰে তেওঁলোকক কোৱা হৈছিলে। আজি যিটো দেখিছোঁ, আজি যথেষ্ট পৰিমাণে তেওঁলোকে আনিছে। বজাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আয় ব্যয় যিটো ক্ৰেতা আৰু বিক্ৰেতাৰ যিটো নিয়ম, সেইটো অলপ ভালদৰে শিকিব আৰু হিচাপ এইবিলাক কৰাটো তেওঁলোকে অলপ শিকিব আৰু বেচা কিনাত তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা হ'ব বুলি আমি এই অনুষ্ঠানটো আমি ৰাখিছোঁ। হয়, মই আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যি বজাৰ মেলিছে তাত আমাৰ মানে খুব ধুনীয়া ধুনীয়া সামগ্ৰী শাক পাচলি উলিয়াইছে। সেইকাৰণে এইখন বজাৰ কৰিবলৈ আহিলোঁ। দেখি ভাল লাগিছে। ছাত্ৰ ছাত্ৰীবিলাকে ডিজিটেল পে'মেণ্টৰ বিষয়ে সিহঁতে জ্ঞান প্ৰাপ্ত কৰিছে। ভাল ভাল বস্তু উলিয়াইছে, টেঙা, নেমু, ঢেকীয়া, জিকা, ভোল, ভাতকেৰেলা। গতিকে এয়া বজাৰ কৰি ভাল লাগিছে। আমি ওচৰত পাই পেলাই আৰু ভাল পাইছোঁ, গতিকে বজাৰখিনি কৰি আছোঁ। এয়া বেঙেনাআটি আদৰ্শ মজলীয়া বিদ্যালয়। আমি বিভাগীয় নিৰ্দেশনা অনুসৰি এই সময়ছোৱাত এখনি আদৰ্শগত বজাৰ আমি ইয়াত আয়োজন কৰিছোঁ। আচলতে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বজাৰ সম্পৰ্কীয় এটি জ্ঞান বিকাশৰ অৰ্থে এই ব্যৱস্থা হাতত লোৱা হৈছে। উৎপাদনকাৰীয়ে উৎপাদিত সামগ্ৰী বজাৰলৈ আনে আৰু গ্ৰাহকসকলে সেয়া কিনে। কিনাই হয়তো দামটো কম দিবলৈ চাব, বিক্ৰেতাই দামটো বেছি দিবলৈ চাব। সেই অভিজ্ঞতাটো ছাত্ৰ ছাত্ৰীসকলৰ আহক,
লগতে তেওঁলোকে কেনেকৈ দিব তাৰ এটা জোখ-মাখৰ জ্ঞানটো তেওঁলোকে হয়তো দগাপালত 1 কিলো 1/2 কিলো জুখি দিব বা কোনোবাই জুখি পেলাই হয়তো টোপোলা বান্ধি আনি সেইটো গৃহস্থক দিছে বা গ্ৰাহকে ল'ব। লগতে এই যে হালি বা পোন ইয়াৰ এটা জ্ঞান আমি আনিবৰ কাৰণেও ই এক মানে ক্ৰিয়াকলাপ এক্টিভিটিৰ ভিতৰত এইটো পৰে যেনে 4টা তামোল বা 4টা নেমু বিচি মানে এহালি হয় সেই জ্ঞানটো বা 80টাত এপোন হয় এই গোটেই কথাখিনি মানে হাতে কামে লাগি তেওঁলোকৰ আয়ত্তত আহিবৰ বাবে এই ব্যৱস্থাটো হাতত লোৱা হৈছে। খুব চমুকৈ ক'বলৈ গ'লে আজি অনুষ্ঠিত কৰা এই বজাৰ ব্যৱস্থাৰ মূল লক্ষ্যটো এইটোৱে। ইয়াৰ লগত আৰু এটা আছে যে যান-বাহনৰ এটা নিয়ম কোনোবাই হেলমেট নিপিন্ধাকৈ আহে কোনোবাই ধৰি লওক প্ৰয়োজনীয় নথিবিলাক নোলোৱাকৈ আহে তাৰ ওপৰতো এটা সজাগ কৰিবৰ কাৰণে আমি তাৰ ব্যৱস্থাও লৈছোঁ বা যাতায়াত ব্যৱস্থা আমি ক'লৈ যাম কেনেকৈ যাম যাওঁতে আমি এই যে গাড়ীৰ ষ্টেণ্ডত বিভিন্নজনে টনা-আজোৰা কৰে বা যাত্ৰীসকলক মাতে যাত্ৰীসকলক অশান্তি দিয়ে তেওঁলোক নিৰ্দিষ্ট ঠাইলৈ যাব নিৰ্দিষ্ট গাড়ীত উঠিব কেনেকৈ যাব তাৰ উপৰিও এটি মানে অভিজ্ঞতা আয়ত্ত কৰিবৰ বাবেও আজি এই ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। চমুকৈ আজিৰ দিনটোৰ তাৎপৰ্য ইমানেই। কলিয়াবৰৰ পৰা মিথুন বিশ্বাসৰ ৰিপৰ্ট অগ্নিগড় নিউজ।